চৰাইদেউ আৰু ডিব্ৰুগড় জিলা দুখনৰ সংগমস্থলী মৰাণ অঞ্চলত 2006 চনৰ 13 ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হোৱা সাহিত্য চৰ্চাৰ অনুষ্ঠান জোনাকী মেলৰ 227 সংখ্যক বৈঠকখন সন্ধিয়া মৰাণৰ বিশিষ্ট নাগৰিক যোগেন্দ্ৰ কুমাৰ সিং আৰু অঞ্জলি নাথৰ আতিথ্যত মৰাণৰ মন্দাকিনী হোটেলৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কবি ডাক্তৰ বীৰেঞ্চি কুমাৰ গগৈয়ে বৰমেলুৱাই কৰা বৈঠকখনৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে ধৰে জোনাকী মেলৰ মুখ্য উদ্যোক্তা তথা সাংবাদিক পেঞ্চনাৰ বাছা বৰাই। বাৰেৰহণীয়া সাংস্কৃতিক মঞ্চ আৰু সুৰ পিয়াসী মহিলা মঞ্চৰ সদস্যসকলে জোনাকী মেলৰ স্থায়ী গীতটো পৰিৱেশন কৰাৰ পিছতেই অঞ্জলি নাথে আদৰণি ভাষণ আগবঢ়ায়। বৈঠকৰ আৰম্ভণিতে যোগেন্দ্ৰ কুমাৰ সিঙৰ নৱতম কবিতা পুথি অনুভৱৰ স্বৰলিপি উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ ডাক্তৰ লোহিত কুমাৰ বৰাই। সাহিত্যিক তথা মৰাণ মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্তৰ নিৰুদ গোহাঁয়ে কবিতাৰ অ আ ক খ শীৰ্ষক বক্তব্য প্ৰদান কৰা জোনাকী মেলত ষষ্ঠী তনয়া কলিতা, জ্যোতি দেউৰী, ক্ষীৰেশ্বৰ চুতীয়া, ঘনকান্ত ভূঞা, যোগেন্দ্ৰ কুমাৰ সিং আৰু বিমল মিত্ৰই গীত পৰিৱেশন কৰাৰ উপৰি কবিতা পাঠ কৰে ক্ৰমে সত্যনাথ শৰ্মা, মনমোহন সিং, অঞ্জু দত্ত, যুৱজানী ফুকন, আফ্ৰিদ শোভন আলী, কণমানি কুৰ্নিছ ভৰদ্বাজ পুৰী আৰু সমাদৃতা কে কাশ্যপে। উক্ত অনুষ্ঠানত শতাধিক ব্যক্তি উপস্থিত থাকে। শেষত বাছা বৰাই শলাগৰ শৰাই আগবঢ়াৰ পাছতে জাতীয় সংগীত পৰিৱেশনেৰে কাৰ্যসূচীৰ সামৰণি মৰা হয়। পানীখিনিকে তেওঁ বিচাৰি থাকোঁতে দুইটাৰ পানীখিনি অৰ্থ তাকে ভাঙি পাতিয়ে তেওঁ জীৱনটো কটাইছে। তেনে এনেকুৱা কিছুমান পৰিস্থিতিলৈ গৈ তেওঁ মদন কামদেৱলৈ গৈ তিনিজনমান অনুবাদ কৰিছে। এই কি কয় ৰংটোৰ এই খেলাখিনিক লৈ সেই খেলাখিনিৰ বোধবোৰে আধুনিক অভিযোজনক দিয়ে। ফেব্ৰুৱাৰীত মৰাণ অঞ্চলত এই সাহিত্য চৰ্চা অনুষ্ঠান জোনাকী মেল প্ৰতিষ্ঠা হৈছিল। 2006 চনৰ পৰা একাধিক্ৰমে আজি আহি 227 সংখ্যক কৰি দিছে। আজি এই সংখ্যাটো পাতিছিল মৰাণৰ বিশিষ্ট নাগৰিক কবি যোগেন্দ্ৰ কুমাৰ সিং পৰিয়ালবৰ্গই। আজি এই বৈঠকত যোগেন্দ্ৰ কুমাৰ সিঙৰ এখন কবিতাৰ উন্মোচন কৰা হৈছে। আজি বিষয়বস্তু আছিল কবিতাৰ অ আ ক খ। এই সম্পৰ্কে মন্তব্য মুখপাত্ৰই ভাগ ল'লে মৰাণ মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্তৰ নিৰুদ গোহাঁইদেৱে। আৰু ইয়াত বহুতো ব্যক্তি উপস্থিত হৈছিল। শতাধিক ব্যক্তি উপস্থিত হৈ আমাৰ জোনাকী মেলখন উপস্থিত কৰিলে। মই সকলোকৈ মই সহায় আগবঢ়াইছোঁ আৰু ভৱিষ্যতে এনেধৰণে সহায় কৰিব বুলি আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।